আজি বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনৰ শুভাৰম্ভণি মই ইয়াত কৰি আছো। খুব ভাল ৰাইজৰ সঁহাৰি আছে, ৰাইজ ওলাই আহিছে আৰু 4টা জেটিচিয়ে বিলাসীপাৰা বিধানসভা সমষ্টিৰ আমি জয় হ'ম বুলি মই আশা কৰিছোঁ। আগতে ইলেকশ্যনবোৰত আহোঁতে এনেকুৱা পৰিৱেশ আমি পোৱা নাছিলোঁ। এবাৰ এটা ভাল পৰিৱেশ ধুবুৰী জিলাত আমি পাই আছোঁ। মই ভাবোঁ যে ধুবুৰী জিলাত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ ফলাফল খুব ভাল হ'ব। বিজেপিক ভোট দিলে কাফিৰ বুলি উল্লেখ কৰিছে, এই ক্ষেত্ৰত কি জনাব, কি ক'ব? তেনেকুৱা মন্তব্য কৰিব নাপায়, ধৰ্মক লৈ মন্তব্য কৰিব নাপায়। তেখেতে এটা বেয়া কাম কৰিছে, এই কথাটো তেখেতে ক'ব নালাগিছিল। সেইটো উচিত হোৱা নাই। নিৰ্বাচন আয়োগে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। আজি বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত নিৰ্বাচনৰ শুভাৰম্ভণি মই ইয়াত কৰি আছো। খুব ভাল ৰাইজৰ সঁহাৰি আছে, ৰাইজ ওলাই আহিছে আৰু 4টা জেটিচিয়ে বিলাসীপাৰা বিধানসভা সমষ্টিৰ আমি জয় হ'ম বুলি মই আশা কৰিছোঁ। আগতে ইলেকশ্যনবোৰত আহোঁতে এনেকুৱা পৰিৱেশ আমি পোৱা নাছিলোঁ। এবাৰ এটা ভাল পৰিৱেশ ধুবুৰী জিলাত আমি পাই আছোঁ। মই ভাবোঁ যে ধুবুৰী জিলাত ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ ফলাফল খুব ভাল হ'ব। বিজেপিক ভোট দিলে কাফিৰ বুলি উল্লেখ কৰিছে, এই ক্ষেত্ৰত কি জনাব, কি ক'ব? তেনেকুৱা মন্তব্য কৰিব নাপায়, ধৰ্মক লৈ মন্তব্য কৰিব নাপায়। তেখেতে এটা বেয়া কাম কৰিছে, এই কথাটো তেখেতে ক'ব নালাগিছিল। সেইটো উচিত হোৱা নাই। নিৰ্বাচন আয়োগে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশা ৰাখিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।